হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আইনিছ কিটচেন। আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ, হাঁহৰ মাংসৰ ৰেচিপি। হাঁহৰ মাংসটো সকলোৱে বনাব জানেই নহয় জানো, তথাপিও মই হাঁহৰ মাংসৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। এয়া হাঁহৰ মাংস। ইয়াত মই আদা নহৰু পেষ্ট, হালধি আৰু নিমখ সানি ৰাখিছোঁ, আৰু এফালে মিঠাতেল গৰম হ'বলৈ দিছোঁ, আৰু তাত দিছোঁ এটা শুকান জলকীয়া আৰু দুখিলা তেজপাত। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এনেকৈ এইখিনি ভজা হ'লত ইয়াত মই পিঁয়াজখিনি দি দিম। হাঁহৰ মাংসত বেছি পিঁয়াজ দিব নালাগে, অকণমান কমাই পিঁয়াজ দিলেই হ'ব। মই ইয়াত 4টা সৰু চাইজৰ পিঁয়াজ কাটি ৰাখিছিলোঁ। এইখিনি পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এনেদৰে পিঁয়াজখিনি অকণ সময় লৰাই পেলাই মিডিয়াম ফ্লেমত ভাজি লৈছোঁ। চাব যাতে পিঁয়াজখিনি একেবাৰে পুৰিও নাযায়। এয়া ৰঙচুৱা হৈছে। এতিয়া ইয়াত মই আদা নহৰু সানি ৰখা মাংসখিনি দি দিম। মাংসখিনিত মই নিমখ হালধি জোখমতে দিয়ে থৈছোঁ। পিছত যদি প্ৰয়োজন হয় তেতিয়াহে মই আকৌ নিমখ দিম। প্ৰথমতে হাঁহৰ মাংসখিনি ভালকৈ ভাজি ল'ব লাগিব। প্ৰথমতে পানী দি দিব নালাগে। এনেকৈ অলপ সময় ভাজি লোৱাৰ পাছত এয়া দেখিছে কেনেদৰে ভাজ খাইছে মাংসখিনি। এনেকৈ লৰাই অকণ সময় ভাজি ল'ম, আৰু এতিয়া অকণ সময় ঢাকনা মাৰি দিছোঁ, আৰু গেছটো দিছোঁ ল' ফ্লেমত। এনেকৈ অকণ সময় ভজাৰ পিছত ইয়াৰ পৰা এনেকৈ পানী ওলাব মাংসৰ পৰা। মানে ভাজি থাকোঁতেই মাংসখিনি আধা ফ্ৰাই হৈ যায়, আধা সিজিয়ে যায় মাংসখিনি। আৰু ইয়াত এতিয়া আলু দি লৈছোঁ। আলুখিনি পহিলাতেই দি নলওঁ, কাৰণ আলু সিজিবলৈ যিহেতু বেছি টাইম নালাগে, সেইকাৰণে আলুখিনি মই পিছত দিছোঁ। আৰু হাঁহৰ মাংসত মই একেবাৰে কম মছলা দিছোঁ। ইয়াত দিছোঁ আধা টিস্পুন জিৰাৰ গুড়ি, আধা টিস্পুন ধনিয়া পাউডাৰ, আৰু আধা টিস্পুন হাঁহ চাল কোমোৰা মছলা। মই বেলেগ মছলা নিদিওঁ। আজিকালি এনেকুৱা হাঁহ চাল কোমোৰা মছলা কিনিবলৈ পায়, সেইকাৰণে মই হাঁহ চাল কোমোৰা মছলাই দিওঁ। আৰু হাঁহৰ মাংসত বেছি মছলা হ'লেও খাই ভাল নালাগে, কাৰণ যিহেতু হাঁহৰ মাংসৰ এটা নিজৰ সোৱাদ আছেই, সেইকাৰণে ইয়াত বেছি মছলা দিব নালাগে। ইয়াত মই এতিয়া গৰম পানী দি দিছোঁ। হাঁহৰ মাংসখিনি ভালকৈ ভজা হোৱাৰ পাছতহে পানী দিছোঁ। আৰু পানী মই একেবাৰতে সৰহকৈ দি দিয়া নাই। যিসকলে বেছিকৈ জোল খাবলৈ ৰাখিব বিচাৰে মাংসত, তেওঁলোকে বেছি পানী দিব পাৰে, কিন্তু মই কমকৈ দি পেলাই এনেকৈ বনাওঁ। আৰু হাঁহৰ মাংস বেছি জোল হ'লেও খাই ভাল নালাগে, সেইকাৰণে মই কমায়ে পানী দিওঁ। এনেকৈ কমকৈ পানী দি পেলাই মাংসখিনি সিজিবলৈ দিছোঁ। আৰু ইয়াত দিছোঁ হাফ টিস্পুন ৰেড চিলি পাউডাৰ। মোৰ ওচৰত জালুকৰ গুড়ি নাছিল, সেইকাৰণে মই ৰেড চিলি পাউডাৰ দিছোঁ। যদি আপোনালোকৰ ওচৰত জালুকৰ গুড়ি থাকে, তেতিয়াহ'লে হাফ টিস্পুন জালুকৰ গুড়ি দিব, তেতিয়া খাবলৈ বেছি টেষ্ট হয়। এনেদৰে লৰাই লোৱাৰ পাছত আমাৰ হৈছেহি আৰু মাংসখিনি প্ৰায়। এনেকৈ অকণমান সময় ভাজি লৈছোঁ। ভাজি লোৱা এয়া হৈ গ'লে মাংসখিনি, তাৰ ওপৰত অকণমান ধনিয়াৰ পাত মই কাটি দিছোঁ, আৰু ধনিয়া পাত দিলেই আমাৰ মাংস ৰেডি। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।